আপোনাৰ আৰ.এছ. খানলৈ নিশ্চয় মনত আছে সেইগৰাকী আৰ.এছ. খানে পুনৰ চাকৰিত যোগদান কৰা এটা খবৰে এতিয়া তুলপাৰ লগাইছে কোটি কোটি টকীয়া কেলেংকাৰী খলনায়ক আৰ.এছ. খানৰ প্ৰত্যাৱৰ্তন ঘটাৰ সম্ভাৱনা এতিয়া গা কৰি উঠিছে প্ৰথমে এটা বিগ ব্ৰেকিং আমি লৈ আহিছোঁ কোটি টকীয়া কেলেংকাৰী খলনায়ক আৰ.এছ. খানৰ প্ৰত্যাৱৰ্তন আৰ.এছ. খানে পুনৰ চাকৰিত যোগদানৰ খবৰ সমাজ কল্যাণ বিভাগলৈ ঘূৰি আহিব কেলেংকাৰী চৰ্দাৰ আৰ.এছ. খান আনকি অতিৰিক্ত সঞ্চালক পদো ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আৰ.এছ. খানৰ 2006-2009 সংঘটিত হৈছিল 1000 কোটি টকাৰ সেই কেলেংকাৰী আৰ.এছ. খানৰ ঘৰতে উদ্ধাৰ হৈছিল প্ৰায় 14 কোটি নগদ টকা 1000 কোটি টকা সেই কেলেংকাৰী অসমত খলকণীৰ সৃষ্টি কৰিছিল বহু বছৰ তেওঁ জেলত আছিল কিন্তু সমাজ কল্যাণ বিভাগলৈ যেন পুনৰ ঘূৰি আহিব ধৰিছে আৰ.এছ. খান অধিক জানিবলৈ আমি পুনে পুনে সংযোগ স্থাপন কৰিছোঁ ৰাজনৈতিক সম্পাদক ৰমেন কলিতাৰ সৈতে এটা ডাঙৰ খবৰ ৰমেন কি আছে ক'ব লাগিব যে কোনো অপৰাধী যিমানে ডাঙৰটো অপৰাধ নকৰক কিয় যদিহে তদন্তকাৰী সংস্থাৰ সেই তদন্ত নিখুঁত নহয় বা তেওঁলোকে পৰ্যাপ্ত তথ্য প্ৰমাণ দাঙি ধৰিব নোৱাৰে তেতিয়াহ'লে সেই অপৰাধী সদায় আইনৰ সুৰুঙেৰে তেওঁলোকে ওলাই যায় আৰ.এছ. খানৰ ক্ষেত্ৰতো সেয়াই হৈছে যে 2006 পৰা 2009 চনৰ ভিতৰত যে 3 বছৰত উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি 1000 কোটি টকা আবণ্টন দিছিল সেই টকা কিন্তু হৰলুকি কৰিছিল আৰ.এছ. খান বাহিনীয়ে অৰ্থাৎ পৰৱৰ্তী সময়ত দেখা গৈছিল যে ৰাজ্য চৰকাৰে যি তদন্ত ঘোষণা কৰিছিল অৰ্থাৎ CBI তদন্ত কেন্দ্ৰই ঘোষণা কৰিছিল আৰু তাৰ পিছত দেখা গৈছে আৰ.এছ. খানৰ লগতে 3 উগ্ৰপন্থী সংগঠনৰ নেতা তেতিয়া 3 উগ্ৰপন্থী সংগঠনৰ নেতা মহিদ হজাই নিৰঞ্জন হজাই আৰু জুৱেল গাৰ্লছাক ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছিল আৰু তেওঁলোকে জেলৰ ভাত খাব লগা হৈছিল কিন্তু দেখা গৈছে যে CBI পৰ্যাপ্ত তথ্য প্ৰমাণ দিব নোৱাৰাৰ ফলত তেওঁলোকে কিন্তু আইনৰ সুৰুঙেৰে ওলাই গৈছিল অৰ্থাৎ আদালতে তেওঁলোকে নিৰ্দোষী তেওঁলোকক ঘোষণা কৰিছিল তাৰ পিছতে দেখা গৈছে যে আৰ.এছ. খানে কিন্তু নিজৰ যি হেৰুৱা চাকৰি সেই হেৰুৱা চাকৰিটো পাবলৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু শেষত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ জাৰি কৰিছিল যে আৰ.এছ. খানৰ যি চাকৰি কাঢ়ি লোৱা হৈছিল বা তেওঁক নিলম্বন কৰা হৈছিল তেওঁৰ সেই চাকৰি ঘূৰাই দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছিল ৰাজ্য চৰকাৰে কিছুদিন ধৰি এই যি নিৰ্দেশনা এই নিৰ্দেশনা তেওঁলোকে পেলাই দিছিল অৰ্থাৎ যিটো ফাইল আৰ.এছ. খানৰ ফাইল সেই ফাইল তেওঁলোকে কিছুদিন তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল যিটো আদালতৰ নিৰ্দেশৰ পিছত তেওঁলোকে গুৰুত্ব দিবলৈ বাধ্য হৈছে আৰু শেহতীয়াভাৱে আমি যদি ক'ব যাওঁ যে মন্ত্ৰী অজন্তা নাগৰ যি তেওঁৰ ফাইল অৰ্থাৎ অজন্তা নাগ সমাজ কল্যাণ মন্ত্ৰী তেওঁ টেবুলতে ফাইল পৰি আছিল যদিও এই মুহূৰ্তত যদি আমি ক'ব যাওঁ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী টেবুললৈ ইতিমধ্যে সেই ফাইল গৈছে অৰ্থাৎ মুখ্যমন্ত্ৰী টেবুলতে ফাইল আছে আৰু যদিহে মুখ্যমন্ত্ৰী সেই যি ফাইল এই ফাইলত অনুমোদন দিয়াৰ লগে লগে কিন্তু আৰ.এছ. খানে পুনৰ চাকৰি তেওঁ পোৱাৰ সম্ভাৱনা নিশ্চিত হৈ পৰিছে অৰ্থাৎ যদিহে তেওঁ আজি মুখ্যমন্ত্ৰী সেই ফাইলত অনুমোদন জনায় তেতিয়া হয়তো 1 ঘণ্টাৰ ভিতৰতে সেই নটিফিকেশ্যন ওলাব আৰু আৰ.এছ. খানে এইবাৰ কিন্তু অতিৰিক্ত সঞ্চালক হিচাপে তেওঁ সমাজ কল্যাণত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এটা মুখ্যমন্ত্ৰীৰ কথা অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে এই ফাইলত চহী কৰে নে আন কিবা পদক্ষেপ লয় সেয়া পিছৰ কথা কিন্তু আমি যিমান দূৰ তথ্য পাইছোঁ সেই তথ্যৰ ভিতৰত কিন্তু মুখ্যমন্ত্ৰী অনুমোদন জনোৱাৰ সম্ভাৱনা অধিক আৰু এই যদি সেয়াই হয় তেতিয়াহ'লে কিন্তু সমাজ কল্যাণৰ আকৌ সেই লুণ্ঠন ৰাজ সেই সমাজ কল্যাণৰ যি কেলেংকাৰী চৰ্দাৰ সেই চৰ্দাৰে কিন্তু আকৌ সমাজ কল্যাণতে উঠি যা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে হয় মুখ্যমন্ত্ৰীগৰাকীয়ে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে নে নাই নিশ্চিতভাৱে এই মুহূৰ্তত আমি যিমান তথ্য পাইছোঁ মুখ্যমন্ত্ৰী হা নাই একো দিয়া নাই যদিও সম্ভাৱনা কিন্তু মুখ্যমন্ত্ৰী অনুমোদন জনোৱাৰে সম্ভাৱনা আছে কাৰণ যদিহে মুখ্যমন্ত্ৰী তেওঁ অনুমোদন নজনায় তেতিয়া হয়তো আকৌ তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আৰু উচ্চ ন্যায়ালয়ৰ কৈফিয়ত দিব লাগিব ৰাজ্য চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰ আকৌ কৈফিয়ত দিয়ে বা লোৱাৰ সম্ভাৱনা নাই বা আদালতে যোৱাৰ কোনো সম্ভাৱনা নাই যিহেতু CBI দৰে এটা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই কোনো ধৰণৰ তেওঁলোকক ন্যায় দিব নোৱাৰিলে অৰ্থাৎ সেই লুণ্ঠন ৰাজ কৰা সেই আৰ.এছ. খান বাহিনীক কোনো ধৰণৰ তেওঁলোকক শাস্তি দিব নোৱাৰিলে বা তেওঁলোকক দোষী বুলি সাব্যস্ত কৰিব নোৱাৰিলে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী এতিয়া আকৌ নতুনকৈ হয়তো গোচৰ দিয়াৰ কোনো সম্ভাৱনা নাই আৰু আৰ.এছ. খানে কিন্তু আজিৰ দিনত হঠাতে তেওঁ আকৌ চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনাই আছে হয় এই মুহূৰ্তত আমি ডাঙৰ খবৰটো আপোনালোকক জনাই আছোঁ আৰ.এছ. খান হয়তো উভতি আহি আছে আকৌ আহি আছে আৰ.এছ. খান সমাজ কল্যাণ বিভাগলৈ আৰ.এছ. খান আহি আছে
কেলেংকাৰী খলনায়ক আৰিজ খানৰ প্ৰত্যাৱৰ্তন ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই খবৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে যে আৰিজ খানে পুনৰ চাকৰিত যোগদানৰ সম্ভাৱনা আছে আৰু আৰিজ খানে কি কৰিছিলে কেনেকৈ পদোন্নতি পাইছিল এই সকলো কথা আমি জানো বহু ৰথী মহাৰথী নাম সাঙুৰ খাই পৰিছিল সেই কেলেংকাৰীৰ সৈতে সেই সময়ৰ বিয়াগুম নেতাৰ নাম ওলাইছিল এই বিয়াগুম কেলেংকাৰীৰ সৈতে আৰু সেই আৰিজ খানি যেন পুনৰ আহি আছে সমাজ কল্যাণ বিভাগলৈ আৰু আমাৰ ৰাজনৈতিক সম্পাদকে জনোৱা অনুসৰি মুখ্যমন্ত্ৰীৰ কেৱল অনুমোদনহে বাকী আছে